নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 24 তাৰিখ। আজি এই ঢলপুৱাতেই যাবলৈ ওলাইছোঁ কাৰ্বি আংলঙত অৱস্থিত দেওপানীৰ সেই দুৰ্গা মন্দিৰলৈ, য'ত এভাগ বন্তি জ্বলালে নতুবা এডাল ফিটা বান্ধিলে নিজৰ লগতে আন বহুজনৰ মংগল হয় বুলি আমি ইতিমধ্যে বহুদিনৰ পৰা শুনি আহিছোঁ। গতিকে আমিও সপৰিয়ালে আজি ওলাইছোঁ এই কাৰ্বি আংলঙত অৱস্থিত দেওপানী দুৰ্গা মন্দিৰলৈ, য'ত আমি এগছি বন্তি জ্বলাম নিজৰ লগতে আন বহুজনৰ মংগলৰ বাবে আৰু এভাগ শৰাই আগবঢ়াম আমাৰ সকলোৰে মংগলৰ বাবে। আৰু আহি ইতিমধ্যে আমি গৰম পানী অৱস্থিত সেই পুখুৰীটো পালোহি। আৰু পুখুৰীটোত আগতে কোনো এণ্ট্ৰি ফিজ নাছিলে, কিন্তু এতিয়া বৰ্তমান 50 টকাকৈ এণ্ট্ৰি ফিজ দিলেহে এই পুখুৰীটোলৈ যাব পাৰি আৰু পুখুৰীটো থকা সেই পৰিৱেশসমূহ চাব পাৰি। গতিকে আপোনালোক গ'লে এই পুখুৰীটোলৈ বৰ্তমান এণ্ট্ৰি ফিজ 50 টকাকৈ দিব লাগিব, য'ত বৰ্তমান পানীবিলাক আগৰ পৰা আজি পৰ্যন্ত উতলি থকাই আমি দেখি আহিছোঁ। আমি সৰুৰ পৰাই ইয়াত পুখুৰীটো এনেকৈ দেখি আহিছিলোঁ, কিন্তু তেতিয়া এই বাউণ্ডেৰীবিলাক ইমান নাছিল, কিন্তু এতিয়া এই বাউণ্ডেৰীবিলাক দি দিলে। আৰু এইফালে আমাৰ কণমানিজনীয়ে মাকৰ লগত এই গৰম পানীৰ কেম্পাছতে থকা এই জোলনাখন খেলিবলৈ পাই কিমান আনন্দ উপভোগ কৰিছে দেখিছেনে বাৰু? সঁচাকৈ এইটো বয়সত মাক দেউতাকৰ লগত ফুৰিবলৈ পালে ল'ৰাৰ মন বহুত আনন্দ পোৱা দেখা যায়। আৰু এইফালে তাই আকৌ পুনৰ এই জোলনাখনত উঠিবলৈ পায় আৰু উঠিমগৈ। কিমান যে সময় সেই জোলনাখনত পাৰ কৰিছিল তাৰ বৰ্তমান আজিও সময় হিচাপ নোলাব চাগৈ মোৰ হাতত। আৰু ইয়াৰ পৰাই ওলাই আমি লাহে লাহে গৈ পালোহি এই দেওপানী দুৰ্গা মন্দিৰ, য'ত আমি আমাৰ নিজৰ লগতে আন দহোজনৰ বাবে শৰাই আগবঢ়ালোঁ, বন্তি আগবঢ়ালোঁ আৰু পুনৰ সেৱা সৎকাৰ কৰি আমি সেই স্থানৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।